স্কলাৰশ্বিপৰ পৰা আপোনালোকে ৭৫,০০০ টকা পৰ্যন্ত লাভ কৰিব আৰু এখন স্কলাৰশ্বিপৰ পৰা আপোনালোকে ৩০,০০০ টকা পৰ্যন্ত লাভ কৰিব। আপোনালোকে বহুতে মোক সুধি আছিলে যে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় ২.৫ লাখ টকাৰ তলত তেওঁলোকক চৰকাৰে এতিয়া বছৰি ৩টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ ফ্ৰীকৈ দিব। আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। ৪৮ ঘণ্টাৰ ভিতৰত বানাক্ৰান্তক সম্পূৰ্ণ ক্ষতিপূৰণ নিদিলে আমি সকলো গৈ CMৰ ঘৰত এতিয়া বহি থাকিম। গতিকে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত আপোনালোকে বেংকসমূহ বন্ধ থকাও দেখিবলৈ পাব পাৰে। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এইটো ভিডিঅ'ত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে এটা ভাইৰেল ভিডিঅ'ক লৈ। এইকেইদিন আপোনালোকে ছ'চিয়েল মিডিয়াত মুম্বাইৰ যিটো ঘটনা হ'ল সেই ঘটনাটো ৰিলেটেড আপোনালোকে বহুতবিলাক খবৰ শুনিবলৈ পাই আছে। মুম্বাইত আইফোন নোপোৱাৰ কাৰণে ল'ৰাজনে যিটো কাণ্ড কৰিলে বা ল'ৰাজনে যিটো ষ্টেপ বাছি ল'লে যাৰ ফলত তেওঁৰ মাক আৰু দেউতাক দুয়োজনে মৃত্যু হৈছে। গতিকে সেই খবৰটোক লৈ বহুতবিলাক আমি নিউজ শুনিবলৈ পাই আছিলোঁ যে ল'ৰাজনে ফোনৰ যি EMI আছিলে EMI বাপেকে নিদিয়াৰ কাৰণে সেই ষ্টেপটো ল'লে। বহুতে কৈছে যে আইফোন নোপোৱাৰ কাৰণে সেই ষ্টেপটো ল'লে। কিন্তু এতিয়া পুলিচে তদন্ত কৰি কিছুমান তথ্য উলিয়াইছে যে ল'ৰাজন আচলতে মানসিক চাপত ভুগি আছিলে আৰু সেই মানসিক চাপত বহুত দিনৰ পৰা ভুগি থকাৰ ফলত তেওঁ মাক বা দেউতাকৰ লগতো তেওঁ কথা বতৰা ভালকৈ পতা নাছিলে আৰু কিছুমান ভিতৰুৱা এনেকুৱা কণ্ডল হ'ল যাৰ ফলত ল'ৰাটোৱে সেই ষ্টেপটো বাছি ল'লে। আপোনালোকে যদি ভিডিঅ'টো চাইছিলে তেনেহ'লে নিশ্চয় ভিডিঅ'টোত আপুনি শুনিবলৈ পাইছে যে ল'ৰাজনে কৈছে যে মোৰ হাতত বেলেগ একো উপায় নাই, হিন্দীত কৈছিলে। গতিকে কিছুমান ভিতৰুৱা এনেকুৱা ঘটনা চলি আছিলে সেই মানুহ ঘৰত যাৰ ফলত ল'ৰাজনে সেই ষ্টেপটো বাছি ল'লে। কিন্তু ছ'চিয়েল মিডিয়াৰ এনেকুৱা এটা বস্তু যিটোত সকলোবিলাক মানুহেই জ্ঞানী, গতিকে জ্ঞানীয়ে জ্ঞান বিলাবলৈ আৰম্ভ কৰি দিলে। বহুতে ক'লে যে আইফোন নোপোৱাৰ কাৰণে ল'ৰাটোৱে সেই ষ্টেপ বাছি ল'লে, কিছুমানে কৰিলে যে আইফোনৰ EMI বাপেকে নিদোঁ বুলি কোৱাৰ কাৰণে সেই ষ্টেপটো বাছি ল'লে। গতিকে বহুতবিলাক এনেকুৱা কথা ক'লে যাৰ ফলত এই ঘটনাটোৰ পিছত যেতিয়া পুলিচে তদন্ত কৰিয়ে আছিলে অলৰেডি, পিছত ভালকৈ যেতিয়া তদন্ত আৰম্ভ হ'ল তেতিয়া গম পোৱা গ'ল যে ল'ৰাজন বহুত দিনৰ পৰা মানসিক চাপত ভুগি আছিলে। গতিকে এঘৰ মানুহৰ যেতিয়া ল'ৰা এটা মানসিক চাপত ভুগি থাকে তেওঁলোকৰ মাক বা দেউতাকে সেই ল'ৰাজনক ধৰি লওক সুধিব লাগে যে কি প্ৰব্লেম হৈছে, প্ৰব্লেমটো ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগে। বা বন্ধু বান্ধৱীয়ে যেতিয়া ধৰি লওক লগৰ এজনক বহুত দিনৰ পৰা ধৰি লওক একদম মানসিক চাপত ভুগি থকা দেখিছে বা কথা বতৰা ইমান কম পতা দেখিবলৈ আৰম্ভ কৰিছে, সেই ল'ৰা বা ছোৱালীজনীৰ লগত অলপ কথা বতৰা পাতিব লাগে যে প্ৰব্লেমটো হৈছে কি। আৰু আজিকালি কি হৈছে চাওক, ছ'চিয়েল মিডিয়াত এটা কি বুলি ক'ম ট্ৰেণ্ড চলে যে মানুহে যেতিয়া মানসিক চাপত ভুগে ষ্টেটাছ লগাব, ফেচবুকত ধৰি লওক কিবা ষ্টেটাছ লগাব, হোৱাটছআপত ষ্টেটাছ লগাব। কিন্তু যেতিয়া বন্ধু এজনে একচুৱেলি সুধে যে হৈছে কি তেতিয়া কয় যে একো নাই হোৱা। গতিকে মানুহৰ যেতিয়া প্ৰব্লেম হয় তেতিয়া মানুহে এজন বন্ধু এনেকুৱা থাকিব লাগে, বান্ধৱী এনেকুৱা থাকিব লাগে যাৰ লগত সকলোবিলাক বস্তু শ্বেয়াৰ কৰিব পাৰি, ঘৰৰ মানুহৰ লগতো শ্বেয়াৰ কৰিব লাগে। কিন্তু বহুতে এই কামটো নকৰে আৰু পিছত এনেকুৱা ধৰণৰ কিছুমান ষ্টেপ বাছি লয়। গতিকে এই ল'ৰাজনৰ যিটো ঘটনা, এই ঘটনাটোৰ আৰু বহুতবিলাক কাহিনী আছে যিবিলাকৰ ওপৰতে পুলিচে তদন্ত কৰি আছে। গতিকে আহিবলগীয়া সময়ত কিবা আপডেট পালে মই নিশ্চয় আপোনালোকক জনাই দিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কক্ৰ'চ জনতা পাৰ্টিক লৈ। বৰ্তমান কক্ৰ'চ জনতা পাৰ্টি আকৌ ট্ৰেণ্ডত আহি গ'ল আৰু এতিয়া কক্ৰ'চ জনতা পাৰ্টিয়ে আকৌ প্ৰটেষ্ট আৰম্ভ কৰিবলৈ গৈ আছে। পুনৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু CJP। ৫ ছেপ্টেম্বৰত ইণ্ডিয়া গেটৰ পৰা আৰম্ভ হ'ব প্ৰতিবাদী সমদল। 25 জুলাইত কেন্দ্ৰীয় যুৱ প্ৰজন্মক দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ নকৰাৰ অভিযোগ। গতিকে 25 জুলাইত চৰকাৰে যি ধৰি লওক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি কেন্দ্ৰীয় চৰকাৰে এতিয়া কমপ্লিট নকৰাৰ কাৰণে তেওঁলোকে 5 ছেপ্টেম্বৰৰ পৰা আকৌ ইণ্ডিয়া গেটত তেওঁলোকে এতিয়া প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি কৈছে। লগতে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষামন্ত্ৰীলৈ CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে এখন পত্ৰ, সেই পত্ৰখনত তেওঁ কেইটামান কুৱেশ্যন উল্লেখ কৰিছে যে ৰাজ্যত কিমান সংখ্যক চৰকাৰী বিদ্যালয় আছে, চৰকাৰী বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ কিমান আছে, ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বৰ্তমান সংখ্যা কিমান আৰু 5 বছৰত কিমান হ্ৰাস পাইছে, চৰকাৰী বিদ্যালয়লৈ চৰকাৰে কিমান পুঁজি যোগান ধৰিছে, 5 বছৰত কিমান চৰকাৰী বিদ্যালয় আন্তঃগাঁথনি নিৰ্মাণ কৰিছে, কিমান সংখ্যক চৰকাৰী বিদ্যালয়ত কম্পিউটাৰকৈ ধৰি ডিজিটেল শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছে, চৰকাৰী বিদ্যালয়ত খোৱা পানী আৰু শৌচাগাৰৰ ব্যৱস্থা কেনেকুৱা। গতিকে এতিয়া অভিজিত দীপকে দেশৰ প্ৰত্যেকখন ৰাজ্যৰ শিক্ষামন্ত্ৰীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে য'ত তেওঁ এইকেইটা প্ৰশ্ন উল্লেখ কৰিছে। গতিকে একচুৱেলি এই প্ৰশ্নকেইটা আমাৰ অপজিশ্যনে উল্লেখ কৰিব লাগিছিলে, অপজিশ্যনে আমাৰ চৰকাৰক সুধিব লাগিছিলে, কিন্তু এতিয়া অভিজিত দীপকে সুধিছে। গতিকে বহুতো লোকে এতিয়াও CJPক ভাল নাপায়, CJPৰ ধৰি লওক CJPৰ যিখিনি কৰ্ম সেইখিনি বহুতে ভাল নাপায়। কিন্তু তেওঁলোকে যিখিনি কাম বৰ্তমান কৰি আছে আপুনি যদি একচুৱেলি চাবলৈ যায় সেইখিনি দেশৰ যুৱ প্ৰজন্মৰ কাৰণে ভাল কাম কৰি আছে। কোনো যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিবলৈ কাম কৰা নাই। তেওঁলোকে যিখিনি কুৱেশ্যন কৰিছে বা ৰিচেণ্টলি তেওঁলোকে
তেওঁলোকে যিখিনি পদক্ষেপ ল'লে যে স্কুলে গৈ মেলি ধৰি লওক তেওঁলোকে চৰকাৰী স্কুলবিলাক কেনেকৈ চলি আছে, খোৱা বোৱা কেনেকুৱা, কাৰণ আপোনাৰ ল'ৰা ছোৱালীটো ধৰি প্ৰাইভেট স্কুলত পঢ়িব পাৰে, কিন্তু দুখীয়া নিচলা মানুহৰ ল'ৰা ছোৱালী নিশ্চয় চৰকাৰী স্কুলতে পঢ়িব। আৰু তেওঁলোকক খোৱাৰ নামত যদি একদম নিম্নমানৰ খোৱা বস্তু দিয়ে, পঢ়াৰ নামত যদি একদম নিম্ন কোৱালিটিৰ যদি তেওঁলোকক এডুকেশ্যন দিয়া হয়, তেনেহ'লে ভাবিছক কি অৱস্থা হ'ব সেই ল'ৰা বা ছোৱালীজনৰ। গতিকে তেওঁলোকে যিটো পদক্ষেপ লৈছে সেইটো ভাল কৰিছে, কিন্তু কিছুমান ৰাজ্যত ধৰি লওক কিছুমান নিয়মো থাকে, যিবিলাক নিয়মো তেওঁলোকে মানি চলিব লাগে, সেইবিলাক নচলাৰ কাৰণে তেওঁলোকৰ ওপৰত বহুতবিলাক জেগাত FIR ৰেজিষ্টাৰ হৈছে। গতিকে এতিয়া তেওঁলোকে প্ৰত্যেকখন ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, য'ত তেওঁলোকে এই কুৱেশ্যনকেইটা উল্লেখ কৰিছে। তেওঁলোকে CJPক লৈ কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ খবৰটো আহিছে অসম চৰকাৰৰ তৰফৰ পৰা। অসম চৰকাৰে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ তেওঁলোকে জাননী জাৰি কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপানীত ক্ষতিগ্ৰস্ত ঋণলতা আৰু বীমা পলিচিধাৰীসকললৈ কিছুমান সকাহ চৰকাৰে এতিয়া প্ৰেৰণ কৰিছে। বেংক আৰু বীমা সেৱা প্ৰদানকাৰীসকলৰ সহযোগত অসম চৰকাৰে উল্লেখনীয় পদক্ষেপসমূহ লৈছে। বানত হোৱা ক্ষয় ক্ষতিৰ বাবে বীমাৰ দাবী পঞ্জীয়ন আৰু প্ৰক্ৰিয়াকৰণৰ বাবে বীমা পলিচিধাৰীসকলে তেওঁলোকৰ সংশ্লিষ্ট বীমা কোম্পানী বা অনুমোদিত প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিব পাৰে। দাবীৰ গ্ৰহণযোগ্যতাৰ দিশ যেনে যান বাহন, সম্পত্তি বা অযান্ত্ৰিক সম্পদ, পশুধন, ব্যক্তিগত দুৰ্ঘটনা আৰু অন্যান্য যোগ্যতা সম্পন্ন বীমা। লগতে বানত ক্ষতিগ্ৰস্ত ঋণলতালৈ চৰকাৰে সহায় প্ৰদান কৰিছে। যোগ্য বিবেচিত ঋণলতাসকলে সকাহ লাভৰ বাবে সংশ্লিষ্ট বেংক শাখাৰ সৈতে যোগাযোগ কৰিব পাৰে। উপলব্ধ সুবিধাসমূহ হৈছে যোগ্য বিবেচিত বেংক ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত 6 মাহলৈ বিৰতি দিয়া হ'ব। ঋণৰ পুনৰ ব্যৱস্থাকৰণ বা পুনৰ নিৰ্ধাৰণ আৰু পৰিশোধৰ সময়সীমা বৃদ্ধি কৰা হ'ব। বিভিন্ন শ্ৰেণীৰ ঋণ সামৰি লোৱাৰ ব্যৱস্থা, কৃষি আৰু আনুষংগিক কাৰ্যকলাপ, আত্মসহায়ক গোট, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, গৃহ, শিক্ষা, যান বাহনৰ অন্যান্য যোগ্য ঋণ বা কাৰ্যকৰী মূলধনৰ সহায়তা, যোগ্য বিবেচিত কৃষি, জীৱিকা তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ কাৰ্যকলাপৰ বাবে 10,000 টকা পৰ্যন্ত গ্ৰাহক ঋণৰ সুবিধা যোগ্যতা সম্পন্ন ঋণলতাসকলৰ বাবে। গতিকে চৰকাৰে কিছুমান নম্বৰ ইয়াত উল্লেখ কৰিছে। আপোনালোকে এই নম্বৰকেইটাৰ লগত যোগাযোগ কৰি বীমাৰ দাবী সম্পৰ্কীয় সহায়ৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু ঋণলতা বা সাময়িক বিৰতি সম্পৰ্কীয় সহায় ল'বৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে চৰকাৰে কিছুমান এতিয়া তেওঁলোকে সহায় কৰিছে বা কিছুমান তেওঁলোকে সকাহ দিছে। যদি আপোনালোকে ঋণ লৈ থৈছিলে আৰু সেই ঋণটো যদি আপোনালোকে কেইমাহমানৰ কাৰণে যদি বন্ধ কৰিব বিচাৰে বা ধৰি লওক সেইটো যদি আপোনালোকে এতিয়া সময় বঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকক সোনকালে যোগাযোগ কৰিবলৈ কৈছে বেংকৰ লগত। আৰু আপুনি যদি যোগ্য বিবেচিত হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আপোনালোকক এই যিখিনি সকাহ আছে সেইখিনিতে প্ৰদান কৰিব বুলি কৈছে। গতিকে আপোনালোকে যদি কিবা বীমাও কৰাই থোৱা আছিলে সেইখিনিও যদি কিবা কাম আছে তেনেহ'লে আপোনালোকে নিশ্চয় এতিয়া বীমা কোম্পানীৰ লগত যোগাযোগ কৰিব পাৰে। কিন্তু আপোনালোক যোগ্য হ'ব লাগিব, সকলোবিলাক ক্ৰাইটেৰিয়াৰ লগত আপোনালোক মেটচ হ'ব লাগিব, তেতিয়াহে এই যিখিনি আপোনালোকে হেল্প বা যিখিনি সহায় সেইখিনি আপোনালোকে লাভ কৰিব। অৱশ্যে পিছৰটো খবৰলৈ এমেজন, ইনষ্টামাৰ্ট আৰু বিগ বাস্কেটৰ ওপৰত এতিয়া মাধমাৰ। ধতুৰা গুটি বিক্ৰী কৰি বিপদত 3 ই-কমাৰ্চ প্ৰতিষ্ঠান। এমেজন, ইনষ্টামাৰ্ট, বিগ বাস্কেটৰ খাদ্যৰ অনুজ্ঞাপত্ৰ এতিয়া নিলম্বন কৰা হৈছে। কৰ্ণাটক চৰকাৰে নিলম্বন কৰিছে প্ৰতিষ্ঠানকেইটাৰ খাদ্য অনুজ্ঞাপত্ৰ। 3 প্ৰতিষ্ঠানে খাদ্যৰ তালিকাভুক্ত কৰি ৰাখিছিল বিষাক্ত ধতুৰা গুটি। বিষাক্ত ধতুৰা গুটিৰ বিপৰীতে আছিল FSSAI পঞ্জীয়ন নম্বৰ। 3 প্ৰতিষ্ঠানক এনে সকলো তালিকা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু ধতুৰা গুটি যোগান কৰা সকলোৰো অনুজ্ঞাপত্ৰ এতিয়া নিলম্বন কৰা হৈছে। গতিকে এমেজন, ইনষ্টামাৰ্ট আৰু বিগ বাস্কেটত ধতুৰা গুটিও তেওঁলোকে বিক্ৰী কৰি আছিলে। আৰু এই যিবিলাক ধৰি লওক প্ৰডাক্ট আছে এই প্ৰডাক্টবিলাক এমেজন বা ইনষ্টামাৰ্ট বা ধৰি লওক বিগ বাস্কেট বা ফ্লিপকাৰ্ট এইবিলাকে কেতিয়াও আপোনালোকক প্ৰডাক্টবিলাক ডাইৰেক্ট তেওঁলোকে নিদিয়ে। তেওঁলোকে ধৰি লওক বেলেগ জেগাৰ পৰা সেইবিলাক প্ৰডাক্ট আপোনালৈ ডেলিভাৰী কৰি পঠিয়াই দিয়ে। তেওঁলোকৰ ধৰি লওক নিজৰ কোনো প্ৰডাকশ্যন নাই। গতিকে এতিয়া যিবিলাকে ধৰি লওক এই বস্তুবিলাক দিছিলে এমেজন, ইনষ্টামাৰ্ট আৰু বিগ বাস্কেটত, তেওঁলোকৰ অনুজ্ঞাপত্ৰ বৰ্তমান বাতিল কৰি দিলে আৰু লগতে এমেজন, ইনষ্টামাৰ্ট আৰু বিগ বাস্কেটৰ যি অনুজ্ঞাপত্ৰ তেওঁলোকে বাতিল কৰি দিছে। যেতিয়ালৈকে নেক্সট কোৰ্ট হিয়াৰিং নহয় তেতিয়ালৈকে তেওঁলোকৰ সম্পূৰ্ণ যি অনুজ্ঞাপত্ৰ আছিলে মানে খাদ্য অনুজ্ঞাপত্ৰ সেইসমূহ এতিয়া তেওঁলোকৰ নিলম্বন কৰি দিয়া হ'ল। পিছৰটো খবৰলৈ নীতিন গাডকাৰীয়ে এটা ইংগিত দিছে, যিটো ইংগিতৰ পৰা জানিব পৰা গৈছে যে তেওঁ সোনকালে ৰাজনীতিৰ পৰা অৱসৰো ল'ব পাৰে। যিজন ব্যক্তি আজি 2 বছৰ 2.5 বছৰ আগত দেশৰ প্ৰত্যেকজন মানুহে তেওঁক ভাল পাইছিলে, কিন্তু লাহে লাহে যেতিয়া ইথানল মিশ্ৰিত পেট্ৰলৰ কথা আহিলে বা 2026 সোমালে, 2025ৰ এণ্ডৰ পৰা তেওঁক লৈ ধৰি লওক যিটো মানে মানুহৰ ভাল পোৱা আছিলে সেইটো সম্পূৰ্ণ নাইকিয়া হৈ গুচি গ'ল। গতিকে এতিয়া খবৰ আহিছে যে ৰাজহুৱা জীৱনৰ পৰা অৱসৰৰ ইংগিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। মই 30 বছৰ ধৰি ৰাজহুৱা জীৱনত সক্ৰিয় হৈ আছোঁ, এতিয়া মই বহুত বেছি কাম কৰিব নোৱাৰা হৈ আহিছোঁ, এতিয়া নতুনক বাট এৰি দিয়া সময় উপস্থিত। গতিকে খুব সম্ভৱতঃ
নীতিন গাডকাৰী আৰু বেছি ইলেকশ্যন বা বেছি পলিটিক্সত ক্ষমতা নাথাকিবগৈ তেওঁ লাহে লাহে তেওঁ মানে ৰিটায়াৰ পথলৈ গৈ আছে গতিকে তাৰে তেওঁ এতিয়া বৰ্তমান ইংগিত দিছে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই আছে আৰু চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে নিশ্চয় ভিডিঅ'টোত লাইক এটা কৰিব আৰু এই চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোত আমি চৰকাৰী আঁচনিৰ পৰা আৰম্ভ কৰি স্কলাৰশ্বিপে হওক চাকৰি এপ্লাইয়ে হওক বা যিকোনো ধৰণৰ পলিটিকেল নিউজে হওক সকলোবিলাক আপডেট আপোনালোকে প্ৰত্যেক ৰাতিপুৱা আমাৰ চেনেলত চাব পাৰিব গতিকে ছাবস্ক্ৰাইব যদি কৰা নাই ফটাফট ছাবস্ক্ৰাইব কৰি ল'ব অৱশ্যে পিছৰটো খবৰলৈ যিহেতু প্ৰত্যেকজন অসমীয়াৰ কাৰণে যিটো একদম অভিশপ্ত মাহ ছেপ্টেম্বৰ মাহ এইটো আহি আছে যিহেতু যোৱা বছৰ আমি ছেপ্টেম্বৰ মাহতে আমাৰ মৰমৰ জুবিন দাক হেৰুৱাইছিলোঁ গতিকে এতিয়া 19 ছেপ্টেম্বৰ যিহেতু একদম কাষ চাপি আহি আছে আৰু বেছি দিন নাইও গতিকে তাক লৈ এতিয়া কিছুমান ধৰি লওক কাৰ্যসূচী হাতত লোৱা হৈছে এবছৰ হোৱা দিশে জুবিন গাৰ্গৰ কায়িক অনুপস্থিতি জুবিন ক্ষেত্ৰত পালন হ'ব 3দিনীয়া কাৰ্যসূচী 17 ছেপ্টেম্বৰ পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব 18 ছেপ্টেম্বৰত বিয়লি অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান 19 ছেপ্টেম্বৰৰ পুৱা ভাগৱত পাঠ হ'ব আৰু বিয়লি হ'ব ভাওনা গতিকে তেওঁলোকে কিছুমান কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচী তেওঁলোকে 3দিনীয়া এটা কাৰ্যসূচী লৈছে 17, 18 আৰু 19 ছেপ্টেম্বৰ আৰু শেষৰ কাৰ্যসূচীত তেওঁলোকে ভাওনা ৰাখিছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে অবৈধ ফাৰ্মাচীক লৈ বৰ্তমান নগাঁও জিলাত বহুতবিলাক অবৈধ ফাৰ্মাচীৰ ওপৰত অভিযান চলিছে নগাঁৱত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ এতিয়া অভিযান নগাঁও চহৰৰ বৰবজাৰত চলিছে অভিযান আৰক্ষীয়ে চিল কৰিছে হচৰা মেডিকেল হল নামৰ এখন ফাৰ্মাচী অনুজ্ঞাপত্ৰৰ ম্যাদ উকলিছিল ফাৰ্মাচীখনৰ আনহাতে নগাঁও চিভিলৰ সন্মুখৰ বকুল মেডিকেললৈ জাননী জাৰি কৰি দিলে প্ৰশাসনে ফাৰ্মাচীখনত উদ্ধাৰ হৈছিল বহু ম্যাদ উকলি যোৱা ঔষধ গতিকে এতিয়া তেওঁলোকে বহুতবিলাক ফাৰ্মাচীত এতিয়া তেওঁলোকে অনুসন্ধান চলাইছে য'ত য'ত তেওঁলোকে ধৰি লওক অনুজ্ঞাপত্ৰ খেলি মেলি পাইছে তাত তেওঁলোকে একশ্যন লৈছে য'ত য'ত তেওঁলোকে এক্সপায়াৰ্ড দৰৱ পাইছে তাতো বৰ্তমান তেওঁলোকে একশ্যন লৈছে গতিকে মই এইটো ভাবোঁ যে অসমৰ প্ৰত্যেকখন ফাৰ্মাচীত তেওঁলোকে মাজে মাজে এনেকুৱা ধৰণৰ ধৰি লওক অনুসন্ধান কৰি থাকিব লাগে ক'ৰবাত যদি ধৰি লওক কিবা খেলি মেলি পায় নিশ্চয় তেওঁলোকৰ ওপৰত একশ্যন লোৱাটো বহুত বেছি প্ৰয়োজনীয় কাৰণ আমি মাজে মাজে খবৰ পাই থাকোঁ যে কিছুমান জেগাত ধৰি লওক আপোনাৰ ফেক দৰৱ বিকি থকা হয় কিছুমান জেগাত ডুপ্লিকেট দৰৱ বিকি থকা হয় কিছুমান জেগাত আপোনাৰ এক্সপায়াৰ্ড মাল বিকি থকা হয় গতিকে এই ধৰণৰ যিবিলাক ধৰি লওক প্ৰতিষ্ঠান মানে মানুহৰ শৰীৰৰ লগত জড়িত যিহেতু এখন প্ৰতিষ্ঠান হয় গতিকে প্ৰতিষ্ঠানসমূহত মাজে মাজে তেওঁলোকে কিছুমান ইনভেষ্টিগেশ্যন চলাই থাকিব লাগে যাতে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিবলৈ কোনো সাহস নকৰে গতিকে আপোনালোকক এতিয়া মই এক্সপায়াৰ্ড দৰৱৰ কথা কৈ আছিলোঁ এতিয়া এক্সপায়াৰ্ড চকলেটৰ কথা ক'ম উত্তৰ প্ৰদেশত ডাষ্টবিনত পেলোৱা ম্যাদ উকলা চকলেট ল'বলৈ এতিয়া হেতা ওপৰা উত্তৰ প্ৰদেশৰ কানপুৰৰ এইটো ঘটনা গতিকে উত্তৰ প্ৰদেশৰ কানপুৰত ডাষ্টবিনত আনি মেলি মানে যিবিলাক ম্যাদ উকলা চকলেট আছিলে 2024 চনৰে চকলেট বুলি বৰ্তমান জানিব পৰা গৈছে নিউজৰ মতে গতিকে সেই চকলেটবিলাক পেলাই দিয়া হৈছিলে গতিকে মানুহ মানে এনেকুৱা ধৰণৰ সেই 2024 চনত ম্যাদ উকলা যিখিনি চকলেট সেই চকলেটখিনিও এতিয়া মানে একদম বাকচে মানুহে উঠাই লৈ গুচি গ'ল গতিকে ভাবি চাওক যে মানুহে নিজৰ শৰীৰটোৰ কথা কিমান মানে কম চিন্তা কৰে 2024 চনত যি চকলেটৰ ম্যাদ উকলিলে সেইখিনি কোম্পানী আনি মেলি ডাষ্টবিনত পেলাই দিছিলে বা ক'ৰবাত পেলাইছিলেহি থাকে নি মেলি সেই যিসমূহ চকলেট সেই চকলেটসমূহ ঘৰলৈ লৈ গুচি গ'ল গতিকে সেইখিনি যদি মানুহে খায় এতিয়া খাই মেলি যদি বেমাৰ হয় তাৰপৰা যদি কয় চকলেটৰ কোম্পানীটো বেয়া বা আমি আমুক জেগাৰ চকলেট খাইছিলোঁ তেনেহ'লে ভাবি চাওক কি কাণ্ড হ'ব গতিকে এনেকুৱা ধৰণৰ ঘটনা আমাৰ দেশত চলিয়ে থাকে যে মানুহে মানে ফ্ৰী বস্তু পালে মানুহে যে কয় যে জহৰো খাই দিব তেনেকুৱা অৱস্থা হৈ পৰিছে কিছুমান জেগাত গতিকে এতিয়া এই যিটো ঘটনা এইটো উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনা হয় য'ত ডাষ্টবিনত পেলাই থোৱা চকলেট মানুহে ঘৰলৈ বাকচে লৈ গুচি গ'ল আগবাঢ়িছে পিছৰটো খবৰলৈ অসমীয়া ছবিৰ কাৰণে এটা সুখবৰ আহিছে অসমীয়া ছবি ৰ'দৰ পাখি লেবাননৰ ট্ৰিপলি চিনেমা মহোৎসৱৰ অফিচিয়েল প্ৰতিযোগিতা শাখাত স্থান লাভ কৰিছে অহা 17 পৰা 30 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব এই মহোৎসৱ গতিকে অসমীয়া এখন চিনেমা যিখনৰ নাম হৈছে ৰ'দৰ পাখি এই চিনেমাখনে এতিয়া লেবাননৰ ট্ৰিপলি চিনেমা মহোৎসৱৰ অফিচিয়েল যি প্ৰতিযোগিতা শাখা তাত এতিয়া স্থান লাভ কৰিছে আৰু 17 পৰা 13 ছেপ্টেম্বৰলৈকে এই মহোৎসৱ বৰ্তমান অনুষ্ঠিত হ'ব আগবাঢ়িছে পিছৰটো খবৰলৈ চেনিৰ মূল্য বৃদ্ধিৰ বিষয়টো আপোনালোকক কৈ আছিলোঁ যে চেনিৰ মূল্য বৃদ্ধি এতিয়া দিনক দিনে বাঢ়ি গৈছে গতিকে সেই সময়তে এটা খবৰ আহিছে যে চুগাৰৰ যিটো প্ৰাইচ আছে বা চেনিৰ যিটো প্ৰাইচ সেইটো আপোনালোকে খুব কম সময়ৰ ভিতৰতে এতিয়া হ্ৰাস হোৱা আপোনালোকে দেখিবলৈ পাব ISMA কৈছে যে চেনিৰ যিটো মূল্য বৃদ্ধি সেইটো যিটো বাঢ়িছিলে তাক লৈ এতিয়া চৰকাৰে বহুতবিলাক পদক্ষেপ হাতত ল'লে আৰু ফেষ্টিভেল ছিজন আহে মানে এতিয়া চেনিৰ যিটো মূল্য সেইটো আগৰ সমান হ'বগৈ বুলি কৈছে গতিকে এতিয়া বৰ্তমান যিটো চেনিৰ মূল্য আপোনালোকে জানে দিনক দিনে বাঢ়ি গৈ আছে কিছুমান জেগাতো পাৰ কেজি চেনি এতিয়া 70-80 টকা পৰ্যন্ত হৈ গৈছে এতিয়া অথৰিটিয়ে কৈছে যে চেনিৰ যিটো মূল্য সেইটো আপোনালোকে মানে পূজা ছিজনলৈকে আপোনালোকে এতিয়া কম হোৱা দেখিবলৈ পাব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত আপোনালোকে বেংকসমূহ বন্ধ থকাও দেখিবলৈ পাব পাৰে কিয় বন্ধ থকা দেখিব পাব পাৰে সেইটো আপোনালোকক কৈ দিছোঁ
বেংক ইউনিয়নে এটা তেওঁলোকে হৰতাল আৰম্ভ কৰিব ছেপ্টেম্বৰ অক্টোবৰৰ পৰা। তেওঁলোকে কিছুমান দাবী জনাইছিলে, যিসমূহ দাবী তেওঁলোকৰ এতিয়ালৈকে মানি লোৱা নাই আৰু সেই দাবীসমূহ তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ যিটো ছেটাৰডে থাকে সেই ছেটাৰডেটো বন্ধ থাকিব লাগে, যিহেতু এতিয়া বেংকসমূহ ধৰি লওক আপোনাৰ ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে বন্ধ থাকে, কিন্তু তেওঁলোকে বিচাৰিছে যে মাহটোৰ যিমানকেইটা ছেটাৰডে থাকে সেই আটাইকেইটা ছেটাৰডে তেওঁলোকৰ যিটো কাম আছে বা কৰ্ম আছে সেইটো অফ থাকিব লাগে। লগতে তেওঁলোকে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে তাৰ সলনি 40 মিনিট তেওঁলোকে এক্সট্ৰাকৈ কাম কৰি দিম বুলি কৈছে। আৰু লগতে তেওঁলোকে কৈছে যে যিখন PLI স্কিম আছে সেই স্কিমখন কেৱল ছিনিয়ৰ যিসকল ধৰি লওক কৰ্মী আছে তেওঁলোকৰ কাৰণেহে অনা হৈছে। এখন PLI স্কিম আছে, সেই স্কিমখন কেৱল ছিনিয়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণেহে অনা হৈছে বুলি কৈছে। আৰু এই দুটা দাবী তেওঁলোকে বৰ্তমান উত্থাপন কৰিছে, কিন্তু মানি লোৱা বৰ্তমান হোৱা নাই আৰু সেইকাৰণে তেওঁলোকে হৰতাল আৰম্ভ কৰিব পাৰে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। গতিকে আপোনালোকে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত বেংক ধৰি লওক কেতিয়াবা বন্ধ থকাও দেখিবলৈ পাব পাৰে। গতিকে কিবা যদি কাম আপোনাৰ ইমাৰ্জেঞ্চি আছে কৰিবলগীয়া, সোনকালে আপোনালোকে এতিয়াই কৰি লওক। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে যদি BGMI খেলি ভাল পায় তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ আহিছে। BGMI লাইটৰ যিহেতু প্ৰি ৰেজিষ্ট্ৰেশ্যন যোৱাকালিৰ পৰা আৰম্ভ হৈ গ'ল আৰু তেওঁলোকে এই গেমটো এই বছৰ শেষৰ ভাগত লঞ্চ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। মানে খুব মতে এই বছৰ ডিচেম্বৰ নৱেম্বৰ মাহত তেওঁলোকে লঞ্চ কৰিব পাৰে। আৰু লগতে এই যিটো গেম আছে এই গেমটো তেওঁলোকে লঞ্চ টাইমত যিটো ধৰি লওক চাইজ ৰাখিব সেইটো 1 GB থাকিব। গতিকে যিবিলাক ধৰি লওক নৰ্মেল ফোন থাকে 4 GB 6 GB ৰেমৰ যিবিলাক ফোন থাকে সেই ফোনবিলাকৰ কাৰণে তেওঁলোকে গেমটো বনাইছে BGMI লাইট। গতিকে আপোনালোকে যদি BGMI বহুত দিনৰ পৰা খেলিম ভাবি আছিলে আপোনালোকৰ ফোনটোত, তেনেহ'লে এতিয়া যিসকলে BGMI লাইট খেলিব বিচাৰিছে তেওঁলোকৰ কাৰণে এতিয়া প্ৰি ৰেজিষ্ট্ৰেশ্যনটো আৰম্ভ হৈ গ'ল। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ। যিহেতু বৰ্তমান ইৰাণ আৰু আমেৰিকাৰ যি যুদ্ধ, এই যুদ্ধ শেষ হোৱাৰ একদম নামেই লোৱা নাই। আৰু এতিয়া যিটো খবৰ আহিছে এই খবৰটো এনেকুৱা হ'ব যে জ্বলা-জুইত কয় মানুহে ঘিউ ঢালি দিয়ে বুলি, তেনেকুৱা নিচিনা অৱস্থা হ'ব। এই খবৰটো আপোনালোকে শুনি লওক যে ডোনাল্ড ট্ৰাম্পৰ পুত্ৰক এতিয়া হত্যাৰ ভাবুকিৰে ইৰাণৰ টেলিভিশ্যনত বাতৰি প্ৰকাশ। ইৰাণৰ টেলিভিশ্যন IRGCৰ ভিডিঅ' প্ৰকাশ। ডোনাল্ড ট্ৰাম্পৰ পুত্ৰ বেৰন ট্ৰাম্পৰ মূল্য এতিয়া ঘোষণা। বেৰন ট্ৰাম্পৰ মূল্য 95 কোটি টকা ঘোষণা কৰা হৈছে আৰু খামেনিৰ হত্যাৰ প্ৰতিশোধত এই ঘটনা এতিয়া তেওঁলোকে কৰিব বুলি কৈছে। গতিকে মই আপোনালোকৰ শব্দ কেইটামান কোৱা নাই, কাৰণ কিছুমান ৰুল ৰেগুলেশ্যন থাকে। গতিকে এতিয়া ডোনাল্ড ট্ৰাম্পৰ পুত্ৰক টাৰ্গেট কৰিছে ইৰাণে আৰু লগতে ইজৰাইলৰ যিটো প্ৰধানমন্ত্ৰী হয় সেই প্ৰধানমন্ত্ৰীটোৰ পুত্ৰকো এতিয়া টাৰ্গেট কৰি লৈছে ইৰাণে। বৰ্তমান যি দুটা খবৰ পোহৰলৈ আহিছে এই দুটা খবৰে এতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ, এই যুদ্ধ আৰু এতিয়া তুংগত তুলিব পাৰে। গতিকে ইৰাণ আমেৰিকাৰ যুদ্ধ যিমান বাঢ়ি গৈ থাকিব সিমানেই বস্তুৰ দাম বৃদ্ধি হৈ গৈ থাকিব। যেনে পেট্ৰল ডিজেলৰ দামেই হওক বা যিবিলাক বস্তু বাহিৰৰ পৰা আহে, যিবিলাক ধৰি লওক বস্তুৰ মেটেৰিয়েলবিলাকো বাহিৰৰ পৰা আহে, সেই সকলোবিলাক বস্তুৰ যি দাম সেই দাম আপোনালোকে বৃদ্ধি পোৱা দেখিবলৈ পাব পাৰে। পিছৰটো খবৰলৈ। 48 ঘণ্টাৰ ভিতৰত বানাক্ৰান্তক সম্পূৰ্ণ ক্ষতিপূৰণ নিদিলে আমি সকলো গৈ CMৰ ঘৰত এতিয়া বহি থাকিম। গতিকে এই কথাষাৰ কৈছে অখিল গগৈ ডাঙৰীয়াই। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অখিল গগৈ এতিয়া হুংকাৰ। গতিকে বানাক্ৰান্ত বহুতো এনেকুৱা লোক আছে শিৱসাগৰত যিসকল লোকে এতিয়াও 15,000 টকাটো নাই পোৱা। যোৱা ভিডিঅ'টোতো বহুতো লোকে কমেণ্ট কৰিছিলে যে আমি শিৱসাগৰৰ পৰা ভিডিঅ'টো চাই আছোঁ আৰু আমি চৰকাৰৰ যিটো সাহায্য সেইটো আধা পালোঁ। কিছুমানে কৈছে আমি এটকাও এতিয়ালৈকে নাই পোৱা। গতিকে চৰকাৰে এতিয়ালৈকে যিসকল বানাক্ৰান্ত ৰাইজ তেওঁলোকে এই 15,000 টকাটো পালেনে নাই পোৱা তাৰ ওপৰত তেওঁলোকে এতিয়ালৈকে ভালকৈ যদি মানে বস্তুখিনি চালি জাৰি যদি চোৱা নাই বা তেওঁলোকে যদি কোনো টীম পঠোৱা নাই, তেনেহ'লে এইটো এটা নিশ্চয় বহুত দুৰ্ভাগ্যজনক কথা। কাৰণ সেই মানুহখিনিক চৰকাৰে যিটো সাহায্য দিম বুলি কৈছে সেইটো একচুৱেল মানুহখিনিয়ে পোৱাটো বহুত বেছি প্ৰয়োজনীয়। শিৱসাগৰত মাজতে খবৰ ওলাইছিলে যে বহুতো এনেকুৱা লোক আছে যি পইচাটো পোৱাৰ কাৰণে অযোগ্য হয়, তাৰপাছতো পইচা লৈ আছে। গতিকে চৰকাৰে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে যে যদি তেওঁলোকে পইচাটো মুকলি কৰিছিলে আৰু মানুহখিনিয়ে পোৱা নাই, তেনেহ'লে ইয়াৰ আঁৰত কোন আছে, কোনোবা দুখী আছে নে চৰকাৰে পইচাটো মুকলি কৰা নাই, এইবিলাক বস্তু চৰকাৰে ভালদৰে চালি জাৰি চাব লাগে। কাৰণ সেই মানুহখিনিৰ অৱস্থা একদমেই এতিয়া বেয়া আৰু সেই মানুহখিনিয়ে যদি সাধাৰণ 15,000 টকাটোও নাপায় বা চৰকাৰে যিখিনি পইচা দিম বুলি কৈছিলে সেই পইচাখিনিও যদি তেওঁলোকে নাপায়, তেনেহ'লে নিশ্চয় এটা বহুতেই বেয়া কথা। গতিকে ইয়াৰ ওপৰত চৰকাৰে কি পদক্ষেপ লৈ আহিবলগীয়া সময় নিশ্চয় এটা উল্লেখনীয় বিষয় হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কৃষকসকলৰ কাৰণে। আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। যি পঞ্জীয়ন আছিলে সেই কৃষক পঞ্জীয়নটো এতিয়া আকৌ আৰম্ভ হৈছে। মানুহৰ ঘৰে ঘৰে গৈ এতিয়া বহুতো জিলাত কৃষক পঞ্জীয়নৰ কাম আকৌ আৰম্ভ কৰি দিয়া হৈছে। গতিকে আপোনালোকে যদি এতিয়াও কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে সোনকালে আপোনালোকৰ যিটো এগ্ৰিকালচাৰ অফিচ হয় বা পঞ্চায়তৰ লগত আপুনি যোগাযোগ কৰিব আৰু যিটো কৃষক পঞ্জীয়ন সেইটো আপুনি কৰোৱাই ল'ব। কৃষক পঞ্জীয়ন নকৰিলে আপোনালোকে চৰকাৰৰ ফচল বীমা হওক, PM কিষাণ আঁচনিৰ সুবিধা হওক, এই সুবিধাসমূহ আপোনালোকে লাভ নকৰিব। আৰু যিহেতু PM কিষাণ আঁচনিৰো এতিয়া আবেদন চলি আছে, আপোনালোকে যদি PM কিষাণ আঁচনিত আবেদন কৰিব বিচাৰে তেনেহ'লে সোনকালে আপুনি ফচল বীমাটো কৃষক পঞ্জীয়নটো আপোনালোকে কৰাই লওক। তেতিয়াহে আপোনালোকে যিটো PM কিষাণৰ আবেদন সেইটো আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছে আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি কৰা নাই তেতিয়াও আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কাৰণ চৰকাৰে আহিবলগীয়া সময়ত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা লোকসকলকহে তেওঁলোকে যিটো PM কিষাণৰ পইচা সেইটো
প্ৰদান কৰিব। গতিকে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে নে নাই কৰা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। পিছৰটো খবৰলৈ খবৰটো আহিছে তামিলনাডু চৰকাৰৰ তৰফৰ পৰা। যিহেতু মই আপোনালোকক ভিডিঅ'সমূহত তামিলনাডু চৰকাৰৰ বিষয়ে মাজে মাজে কৈ থাকোঁ, কাৰণ তেওঁলোকৰ কিছুমান ধৰি লওক মানে পদক্ষেপ ভাল লাগে, সেইকাৰণে আপোনালোকক জনায়ো ভাল লাগে। গতিকে এতিয়া খবৰ আহিছে যে তামিলনাডুৰ যিবোৰ পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ টকাৰ তলত তেওঁলোকক চৰকাৰে এতিয়া বছৰি 3টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ ফ্ৰীকৈ দিব। মানে যিসকল লোকৰ মানে যিটো এনুৱেল ইনকাম সেইটো 2.5 লাখ টকাৰ তলত তেওঁলোকক এতিয়া চৰকাৰে 3টাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিব। 1.30 লাখ পৰিয়ালক সামৰি ল'ব এই আঁচনিৰ অধীনত। ইয়াৰ বাবে চৰকাৰৰ বছৰি ব্যয় হ'ব 4,000 কোটি টকা ঘোষণা কৰিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। গতিকে বিজয় থালাপতিয়ে কৈছে যে তামিলনাডুৰ যিসকল পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ টকাৰ তলত হয় তেওঁলোকক চৰকাৰে এতিয়া গেছ চিলিণ্ডাৰ 3টাকৈ বছৰত তেওঁলোকে ফ্ৰীকৈ দিব বুলি কৈছে, আৰু বাকীসমূহ চিলিণ্ডাৰৰ কাৰণে তেওঁলোকে পে' কৰিব লাগিব। গতিকে ভাল পদক্ষেপ এটা লৈছে, কিন্তু সেই বাকী যিকেইটা চিলিণ্ডাৰ সেইকেইটাত তেওঁলোকে কিমান প্ৰাইচ লগায় সেইটো এটা নিশ্চয় লক্ষণীয় বিষয় হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে শিৱসাগৰৰ পৰা। শিৱসাগৰত বান শিবিৰত থকা এজন কিশোৰৰ বৰ্তমান মৃত্যু হৈছে। শিৱসাগৰৰ বনগাঁও প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিবিৰতে মৃত্যু এটি বিশেষভাৱে সক্ষম কিশোৰৰ। স্বাস্থ্য বিভাগৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ পৰিয়ালৰ। মৃত্যু কিশোৰগৰাকীৰ নাম হৈছে নিবিড় হাজৰিকা। জ্বৰ আৰু ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰজন। গতিকে তেওঁ পৰিয়ালে কৈছে যে চিকিৎসালয় বা স্বাস্থ্য বিভাগৰ পৰা তেওঁলোকে কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে, যাৰ ফলতে এতিয়া ল'ৰাজনৰ মৃত্যু হৈছে বুলি কৈছে। আৰু মৃত্যু কিশোৰগৰাকীৰ নাম আছিলে নিবিড় হাজৰিকা। গতিকে চৰকাৰে এতিয়া যিবিলাক ধৰি লওক আপোনাৰ মানে শিবিৰ পাতি ৰাখিছে, সেই শিবিৰবিলাকত তেওঁলোকে এজন ডক্তৰ কিয় এতিয়ালৈকে নিয়োজিত কৰা নাই সেইটো এটা আচৰিত কথা হয়। কাৰণ শিবিৰসমূহত সেইসকল লোক আছে যিসকল বানাক্ৰান্ত ৰাইজ, তেওঁলোকে কিমান দিন পানীত আছিলে, তাৰ পৰা তেওঁলোকৰ নানান ধৰণৰ এতিয়া ৰোগ হৈছে, পেটৰ বিষৰ পৰা আৰম্ভ কৰি কিবা কিবি নানান ধৰণৰ তেওঁলোকৰ ৰোগে বৰ্তমান দেখা দিছে। গতিকে সেই সময়ত তেওঁলোকৰ কাৰণে এখন ইমাৰ্জেঞ্চি এম্বুলেঞ্চ হওক বা যিসকল লোক শিবিৰত আছে, সেই শিবিৰত থকা লোকসকলৰ যদি কিবা ৰোগ হৈ আছে তেওঁলোকক সোনকালে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা চৰকাৰে কৰাটো বহুত বেছি প্ৰয়োজনীয়, বা স্থানীয় যিজন বিধায়ক আছে তেওঁলোকে সেইবিলাক বস্তুৰ ওপৰত চকু দিয়াটো বহুত বেছি প্ৰয়োজনীয়। গতিকে এতিয়াও যদি ধৰি লওক কোনোবা চিকিৎসাৰ অৱহেলাৰ কাৰণে মৃত্যু হয়, তেনেহ'লে এইটো এটা ধৰি লওক একদম আচৰিত কথা নিচিনা লাগে। গতিকে চৰকাৰে ইয়াৰ ওপৰত অলপ চকু মেলি চাব লাগে, সেই শিবিৰত থকা লোকসকল যাতে এনেকুৱা ধৰণৰ অৱস্থাৰ তেওঁলোক সন্মুখীন কৰিবলগীয়া নহয়, সেইটোৰ ওপৰত চৰকাৰে পদক্ষেপ ল'ব লাগে। পিছৰটো খবৰলৈ খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ। আপোনালোক যিসকল লোকে অৰুণোদয় আঁচনিত এতিয়ালৈকে আবেদন কৰিব পৰা নাই, আপোনালোকে বহুতে মোক সুধি আছিলে যে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। গতিকে অৰুণোদয় আঁচনিত চৰকাৰে এতিয়ালৈকে নতুন আবেদন প্ৰক্ৰিয়াৰ তেওঁলোকে কোনো ধৰণৰ আপডেট দিয়া নাই। যিসকলে অৰুণোদয় আঁচনি অলৰেডি পইচা পাই আছে তেওঁলোকে অহা মাহো অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো পাব। কিন্তু যিসকল লোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে তেওঁলোকে এতিয়া অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰে, কাৰণ চৰকাৰে যিহেতু এতিয়া যিসকল বানত ক্ষতিগ্ৰস্ত লোক আছিলে তেওঁলোকক যিহেতু পইচা পাতি দিলে, গতিকে সেইকাৰণে তেওঁলোকে এতিয়া এইটো লেটকৈ আৰম্ভ কৰিব বুলি কৈছে। আৰু সৌমতঃ তেওঁলোকে নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা বা অহা বছৰ জানুৱাৰী মাহমানৰ পৰাহে আপোনালোকে নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা দেখিবলৈ পাব পাৰে। গতিকে এতিয়া অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া হোৱাৰ কোনো ধৰণৰ চান্স নাই। যদি কিবা তেওঁলোকে আপডেট দিয়ে বা ফৰ্ম আহে তেনেহ'লে মই নিশ্চয় আপোনালোকক ভিডিঅ' বনাই জনাই দিম। বাকী অৰুণোদয় আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় আৰু আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা পোৱা বন্ধ হৈ গৈছে, তেনেহ'লে আপোনালোকে কেইটামান কাম কৰিব পাৰে। আপোনালোকৰ অঞ্চলৰ যিটো DC অফিচ আছে তাত যোগাযোগ কৰিব পাৰে, আৰু যিবিলাক অঞ্চলত এতিয়া অৰুণোদয় সহায়ক চৰকাৰে নিয়োজিত কৰিলে তেওঁলোকৰ লগত যোগাযোগ কৰি কি আপোনালোকৰ প্ৰব্লেম হৈ আছে প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে আপোনালোকে দি আপুনি অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আপুনি এতিয়া লাভ কৰিব পাৰে। গতিকে অৰুণোদয় আঁচনি নতুন আবেদন কৰিবলৈ হ'লে আপোনালোকে ৱেইট কৰক, আৰু অৰুণোদয় আঁচনি যদি আপুনি পইচা পোৱা নাই তেনেহ'লে সোনকালে আপোনালোকে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক। আগবাঢ়ি যদি শেষৰ দুটা খবৰলৈ, একচুৱেলি দুটা বোনাছ খবৰ হয়। খবৰ দুটা হৈছে স্কলাৰশ্বিপৰ লগত ৰিলেটেড। দুখন স্কলাৰশ্বিপ যি দুখন এতিয়া চলি আছে, এখন হৈছে আপোনাৰ HDFC স্কলাৰশ্বিপ, এখন হৈছে আপোনাৰ আজিম প্ৰেমজী স্কলাৰশ্বিপ। এখন স্কলাৰশ্বিপৰ পৰা আপোনালোকে 75,000 টকা পৰ্যন্ত লাভ কৰিব, আৰু এখন স্কলাৰশ্বিপৰ পৰা আপোনালোকে 30,000 টকা পৰ্যন্ত লাভ কৰিব। গতিকে আজিম প্ৰেমজী স্কলাৰশ্বিপখন হৈছে ছাত্ৰীসকলৰ কাৰণে, যিসকল ছাত্ৰীয়ে HS আৰু HSLC দুইটা তেওঁলোকে গভৰ্ণমেণ্ট স্কুল আৰু কলেজৰ পৰা পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। বাকী HDFC স্কলাৰশ্বিপটোত সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব, স্কুলত পঢ়ি থকাৰ পৰা আৰম্ভ কৰি যিসকলে পষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। তাত কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে এই দুখন স্কলাৰশ্বিপত যদি এপ্লাই কৰা নাই সোনকালে এপ্লাই কৰি লওক। 31 আগষ্ট হৈছে লাষ্ট ডেট। নিজে যদি এপ্লাই কৰিব নোৱাৰে তেনেহ'লে এই নম্বৰটোৰ লগত যোগাযোগ কৰি আমাৰ থ্ৰুদিও আপোনালোকে এপ্লাই কৰোৱাব পাৰে। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।